মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কৰৰ গুৱাহাটীত টকিঅ' মাৰাথন 2025ৰ আৰ্হিত মাৰাথন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ কিংবদন্তি খেলুৱৈগৰাকীৰ গাভাস্কৰৰ প্ৰস্তাৱক লৈ মুখ্যমন্ত্ৰীৰ সেউজ সংকেত। স্বচ্ছ নিযুক্তিৰ দিশত নতুন পদক্ষেপ অসম চৰকাৰৰ ডিজিলকাৰৰ সৈতে সংযুক্ত হ'ল APSC। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰাৰ্থীৰ প্ৰমাণপত্ৰ জালিয়াতি আৰু কাগজবিহীন ব্যৱস্থাত নথিপত্ৰ পৰীক্ষণ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত। তিনিচুকীয়াত মুকলি হ'ল নতুন উৰণীয়া সেতু। 65 কোটি টকা ব্যয় সাপেক্ষে তিনিচুকীয়াৰ এটি ৰোড শ্ৰীপুৰীয়া সেতু মুকলি হোৱাত আনন্দিত তিনিচুকীয়াবাসী। নৱনিৰ্মীয়মান উৰণ সেতুখন মুকলি কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। অতি সোনকালে নিৰ্মাণ হ'ব গহপুৰ নুমলীগড় সংযোগী সুৰংগ। 6 ঘণ্টাৰ দীঘলীয়া পথ সম্পূৰ্ণ হ'ব মাত্ৰ 20 মিনিটত। এই প্ৰকল্পই অসমৰ যাতায়াত ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যত ক্ষিপ্ৰতাৰে অনুষ্ঠিত হৈছে কৃষকৰ পঞ্জীয়নৰ ব্যৱস্থা। এই পৰ্যন্ত ৰাজ্যৰ 20খন জিলাৰ 3404 গৰাকীতকৈও অধিক কৃষকৰ নাম পঞ্জীয়ন কৰা হৈছে। জিলা কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ সকলো জিলাতে তাৎক্ষণিকভাৱে পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নিষিদ্ধ গাঞ্জা দাহ আৰক্ষীৰ। অসম আৰক্ষীৰ শীৰ্ষ বিষয়া IGP অখিলেশ কুমাৰ সিংসহ ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ উপস্থিতিত দহন কাৰ্য সম্পন্ন। নিষিদ্ধ সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 1.5 কোটি টকা বুলি অনুমান কৰা হৈছে। ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান। সোণাৰীত সোধপোছৰ বাবে 2জন চিকিৎসকক আটক কৰা হৈছে। আটক কৰা চিকিৎসক 2জন অৰিন্দম গাংগুলী আৰু বেনু চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে। 27 জুনৰ নিশা 11 বজাৰ পৰা 29 জনৰ পুৱা 6 বজালৈ বন্ধ থাকিব 8 গাঁৱৰ উৰণ সেতু। মেৰামতিৰ বাবে সম্পূৰ্ণ চলাচল বন্ধ থাকিব যান বাহনৰ। ভৰলুমুখ অভিমুখে সকলো বাহন চলাচলৰ নিৰ্দেশ গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ। বশিষ্ঠ আৰক্ষীৰ জালত গাঞ্জা বেপাৰী। লখৰাৰ ছাগালপাৰাৰ পৰা কৰায়ত্ব কৰা হৈছে গাঞ্জা বেপাৰী অজয় মহতো ওৰফে লালুক। 14 কেজি গাঞ্জাৰ লগতে AS01FY6279 নম্বৰৰ এখন দুচকীয়া বাহন আৰু মোবাইল ফোন জব্দ কৰে বশিষ্ঠ আৰক্ষীয়ে। আদালতত পুনৰ মুখ ঠেকেচা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। ফাষ্ট ট্ৰেক আদালতৰ পিছত এইবাৰ উচ্চ ন্যায়ালয়ত নাকচ হ'ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন। নতুনকৈ 4খনকৈ আবেদন জনাইছে সিদ্ধাৰ্থ শৰ্মাই। শুনানি হ'ব নতুন আবেদন কেইখনৰ।